খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত ট্ৰেকশ্বুট বিতৰণ কাৰ্যসূচী আন্তঃজিলা টেবুল টেনিছ প্ৰতিযোগিতাত পদকজয়ীক শুভেচ্ছা ইংৰাজী নৱবৰ্ষৰ প্ৰাক্ষণত তথা বৰদিনৰ দিনটোতে খেলুৱৈক উৎসাহিত কৰিবৰ বাবে বুধবাৰে সন্ধিয়া খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত অনুষ্ঠিত হয় এটা সুন্দৰ অনুষ্ঠানৰ বিগত ৰাজ্যিক পৰ্যায়ৰ টেবুল টেনিছ ৰেংকিং আৰু আন্তঃজিলা প্ৰতিযোগিতাত সুন্দৰ প্ৰদৰ্শন আগবঢ়োৱা একাডেমীটোৰ খেলুৱৈসকলক এই অনুষ্ঠানতে উৎসাহিত কৰিলে KTTNৰ কৰ্তৃপক্ষই প্ৰায় ৩৫ গৰাকী খেলুৱৈক ট্ৰেকশ্বুট বিতৰণ কৰিলে খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীয়ে খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীত প্ৰশিক্ষণ গ্ৰহণ কৰা অভিজ্ঞতাৰ কথা প্ৰকাশ কৰিলে বিভিন্ন বয়স গোটৰ খেলুৱৈয়ে লগতে কেইবাগৰাকীও অভিভাৱকে খেলুৱৈসকলক উদ্দেশ্যি ৰাখিলে শুভেচ্ছামূলক ভাষণ অনুষ্ঠানত উপস্থিত থাকিল জ্যেষ্ঠ সাংবাদিক প্ৰাণজিৎ শইকীয়া জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহা যুৱ ক্ৰীড়া সাংবাদিক চিন্ময় কুমাৰ বৰাৰ উপৰি টেবুল টেনিছ খেলুৱৈ তথা অভিভাৱকসকল নিমন্ত্ৰিত অতিথিসকলে খেলুৱৈসকলক ট্ৰেকশ্বুট বিতৰণ কৰাৰ লগতে সাৰুৱা ভাষণেৰে কৰিলে উৎসাহিত খানাপাৰা টেবুল টেনিছ নাৰ্চাৰী আৰু একাডেমীৰ প্ৰশিক্ষক মানস দাসক উচ্চ প্ৰশংসা কৰিলে জ্যেষ্ঠ ক্ৰীড়া সাংবাদিক পুলিন সাহাই খানাপাৰা টেবুল টেনিছ নাৰ্চাৰী খুব ভাল কাম কৰিছে বিশেষকৈ মানস দাসৰ দিনত এনেকুৱা খুব আধ্যাত্মিক শক্তিৰে আৰু খুব ডেডিকেটেড ইমান মানে ভক্তি থকা এজন প্ৰশিক্ষক পাইছে আমাৰ শিক্ষাৰ্থীসকলে প্ৰিয়ানুজ ভট্টাচাৰ্যৰ পৰা আৰম্ভ কৰি যিসকলে গাৰ্গী শইকীয়া তাৰপিছত দিব্যাজ তাৰপিছত অক্ষিতা ৰয় এনেকুৱা যিসকল প্লেয়াৰ আগুৱাই আছে এইটো সাংঘাতিক কথা যে আগতৰ দিনত আমাৰ মনালিছা বৰুৱা মেহতা অৰুণজ্যোতি বৰুৱা মদালসা হাজৰিকা পম্পাহঁতে খেলাৰ পিছত যিটো এটা গেপ সৃষ্টি হৈছিলে মানে শূন্য অংক সেইটো পূৰণ কৰিব পৰা বা তাতকৈ ওপৰত যাব পৰা খেলুৱৈ আমাৰ নিশ্চিতভাৱে ওলাব সেইটো প্ৰিয়ানুজে আগজাননী দি গৈছে গতিকে আশাবাদী আমি যে অহা কেইবছৰৰ ভিতৰত আমি আৰু ভাল খেলুৱৈ পাম ভাল পেডলাৰ পাম ভাল টেবুল টেনিছ খেলুৱৈ প্ৰদান পাম যাক লৈ অসমবাসী ভাৰতবাসী গৌৰৱান্বিত অসমৰ এই কোণৰ পৰা এই চুকৰ পৰাও প্লেয়াৰ ওলায় সেইটো আমি দেখা দিম আগন্তুক দিনত এইসকল খেলুৱৈক লৈ আশা প্ৰকাশ কৰিছে একাডেমীটোৰ মুখ্য প্ৰশিক্ষক মানস দাসে এনেধৰণৰ কাৰ্যসূচীয়ে খেলুৱৈসকলক উৎসাহিত কৰিব বুলি মত পোষণ কৰে তেওঁ আজি বিশেষকৈ আজি বৰদিনৰ খুব ভাল দিন আৰু খ্ৰীষ্টমাছৰ এই দিনটোতে আমি আজি খেলুৱৈসকলক ট্ৰেকশ্বুট দি কিনে তেওঁলোকৰ মনোবল উৎসাহিত কৰিবলৈ আৰু যিসকল খেলুৱৈ একচুৱেলি দিনে ৰাতি কষ্ট কৰি তেওঁলোকে সুনাম কঢ়িয়াই আনে আমাৰ একাডেমীৰ হৈও লগতে অসমৰ বাবেও তেওঁলোকে যথেষ্টখিনি কষ্ট কৰি সুনাম কঢ়িয়াই তেওঁলোকক যাতে উৎসাহিত কৰিব পাৰোঁ তাৰ বাবে আজি এই দিনটোতে যিহেতু এই পবিত্ৰ দিন আজি এই পবিত্ৰ দিনতে তেওঁলোককো আমি একোটাকৈ ট্ৰেকশ্বুট বিতৰণ সেইকাৰণে আমি আজি দিনটো কৰিলোঁ সন্মুখত কি কি আহিছে বৰ্তমান আমাৰ সন্মুখত নেশ্যনেলছ আছে আণ্ডাৰ 17-19 মেন্স ৱমেন্স 11-13-15 সুন্দৰ প্ৰদৰ্শন হৈছে আমাৰ একাডেমীৰ পৰা সকলো খেলুৱৈয়ে সুন্দৰ প্ৰদৰ্শন কৰিছে আৰু প্ৰদৰ্শনেৰে আমাৰ একাডেমীৰ নাম একচুৱেলি তেওঁলোকে গৌৰৱান্বিত কৰিবলৈ আমাক উৎসাহিত কৰিছে কি আশা কৰিছে আগন্তুক দিনত আমি আৰু যথেষ্টখিনি আৰু যিখিনি আমাৰ লফুল আছে সেইখিনি আমি অভাৰকাম কৰি কেনেকৈ আমি আৰু যথেষ্টখিনি খেলুৱৈ ইয়াৰ পৰা উৎসাহিত কৰি ওলাব পাৰোঁ বা প্ৰডিউচ কৰিব পাৰোঁ অসমৰ হৈ যায় তেওঁলোকে বাহিৰত গৈও তেনেকৈ পদক জয় কৰি আনিব পাৰে অসমৰ কাৰণে তাৰ বাবে আমি চেষ্টা অব্যাহত ৰাখিছোঁ মোটামুটি আজি 35জনমান খেলুৱৈ আজি আমি ট্ৰেকশ্বুট দিছোঁ কিন্তু আৰু বহুত খেলুৱৈ আছিলে তেওঁলোক আজি হয়তো তেওঁলোক বাহিৰত আছিলে একচুৱেলি তেওঁলোক সেইকাৰণে দিব পৰা নগ'ল কিন্তু আমি ধৰক আমাৰ ছেশ্যনটো খোলাৰ লগে লগে তেওঁলোকক আমি ট্ৰেকশ্বুটবিলাক বিতৰণ কৰিম ক্ৰীড়া অনুৰাগীৰ আশা 2025 বৰ্ষত খানাপাৰা টেবুল টেনিছ নাৰ্চাৰীৰ খেলুৱৈয়ে আনক অসমৰ ক্ৰীড়া ক্ষেত্ৰলৈ নতুন নতুন কৃতিত্বৰ খবৰ ভিডিঅ' জাৰ্নেলিষ্ট জমান ৰভাৰ সহযোগত নিউজ ডেস্ক ৰিপৰ্ট গগো স্পৰ্টছ এনি গুৱাহাটীৰ মাজমজিয়াত নৰ্থ ইষ্টৰ প্ৰথমখন এক্সক্লুচিভ মাৰ্চেল আৰ্টছ সামগ্ৰীৰ শ্ব'ৰুম তথা বিপণী তিৰুপতি স্পৰ্টছ কাৰাটে উচো টাইকোৱাণ্ডো বক্সিং জুজিটছু পেঞ্চাক চিলাট জুডো আদি 7টাকৈ সমৰ কলা ইভেণ্টৰ ইউনিফৰ্ম আৰু প্ৰশিক্ষণৰ সামগ্ৰী ইয়াত উপলব্ধ ট্ৰেকশ্বুট জাৰ্চি মাৰ্চেল আৰ্টছ মেডেল মোমেণ্টো ট্ৰফি ক্ৰয় কৰিব পাৰিব পাইকাৰী মূল্যত ফুটবল ভলিবল বাস্কেটবল ক্ৰিকেট আদি ইভেণ্টৰ সামগ্ৰীৰ ছাপ্লাইৰ বাবে অৰ্ডাৰ ওলোৱা হয় কাৰাটে টাইকোৱাণ্ডোৰ নেশ্যনেল ফেডাৰেশ্যনৰ দ্বাৰা এপ্ৰুভড ব্ৰেণ্ড আৰু আপ টু ডেট সামগ্ৰীৰ বাবে একমাত্ৰ বিশ্বাসযোগ্য আৰু নিৰ্ভৰযোগ্য প্ৰতিষ্ঠান ঠিকনাটো হৈছে ডক্টৰ বি বৰুৱা ৰোড হাউচ নম্বৰ 52 ফাৰ্ষ্ট ফ্লোৰ উলুবাৰী গুৱাহাটী 7 ফোন নম্বৰ 9085083493
ইমেইল sanju_regal@rediffmail.com